অৰণ্য মানৱ যাদৱ পায়েং তেখেতে গোটেই জীৱনটো গছৰ কাৰণে উচৰ্গা কৰাৰ নিচিনা হৈছে সেইকাৰণে তোমালোকক আচলতে বা যিটো ৰাস্তাত আহিলা তাতো নোপোৱা আমাৰ য'ৰ পৰা আমাৰ খুমটাই সমষ্টি ষ্টাৰ্ট হৈছে যোগীবাৰী গাঁও এখন স্বচ্ছ গাঁও চফা গাঁও ইয়াৰ মহিলাসকলে ওলাই ৰাতিপুৱাই তাতে গোটেই গাঁওখনৰ পলিথিন বুটলি চফা নিজৰ বাৰীখন আমাৰ বাৰীবিলাক আজিকালি খুব বেয়া হৈ গৈছে ওলাওঁতে দেখুৱাই সদায় সেইকাৰণে তোমালোকেও প্ৰত্যেকজন গছটো চব ডাঙৰ ডাঙৰ দৰ সকলোৱে এটা গছ মানুহৰ উপকাৰ হোৱা কেতিয়াবা শুকাই আছে পানী দিলা পাতটো বোলে শুকাই আছে এনেকুৱা পাত শুকান কোন স্কুল এইজোপা প্ৰায় নাম জানা নে কোনোবা নহয় ফাৰ্ণবিলাক যে চৰাই বাঁহৰ নিচিনা যে সেইকাৰণে চৰাই বাঁহ কি ধুনীয়া পখিলা এটা ফুৰি আছে এইজোপা সৰু হ'লে সেই তেনেকুৱা হৈছে বনৰীয়া কপৌ এতিয়া ফুলে বহাগত নুফুলে মই নহয় গঁড় এইজোপা ঝাৰু গছ চাহ কফি খাই যে মই এনেই কফি এইটো নহয় এইটো হেৰি পুজি থেকেৰা মই এইবিলাক ৰাস্তাটো গ'লে ইয়াত ডাঙৰ কৰোঁ এইবিলাক স্নেক প্লেণ্ট চব এইটো ফুল এটাকেইটা স্নেক প্লেণ্টৰ ভেৰাইটি এইটো বৰ থেকেৰা এইটো গছ বহুত গাঁৱতে নাই মইতো ডাঙৰ গছো কাটিছে সেইটো ডেভেলপমেণ্টৰ কাৰণে অন্যান্য দেশত সেইটো নকৰে অন্যান্য দেশত 4 লেন 6 লেন 9 লেন মেট্ৰ' গাড়ী ৰেলগাড়ী ওপৰলৈ বনায় মাটি অধিগ্ৰহণ কৰি নহয় গছ কাটি নবনায় আমাৰ প্লেনিং অফিচাৰৰ গাত দুখ আছে চৰকাৰৰ গাত দুখ নাই এইটো ডেভেলপমেণ্টৰ কাৰণে 2015 চনৰ অল অভাৰ ইণ্ডিয়া 4 লেন 6 লেন 9 লেনৰ কাৰণে প্লেনিং অফিচাৰটো ক'ত থাকে দিল্লীৰ কংক্ৰিটৰ ফাৰ্ষ্টত থাকে AC ৰুমত থাকে AC গাড়ীত যায় তেওঁতো ফিল্ডত নকৰে সেইবোৰ কটা বিনিময়ত কি হ'ব তেতিয়া 2015 চনত 3000তকৈ বেছি গোলকীয় উষ্ণতাত গৰমত মানুহ মৰিছে তাৰপৰা হেজাৰ মানুহ মৰি আছে এতিয়ালৈকে সেই কথাবিলাক উপলব্ধি কৰিব লাগে সেইকাৰণে যেতিয়ালৈকে প্ৰেক্টিকেল নলেজ নহ'ব তেতিয়ালৈকে আমাৰ এই কটা মৰাটো থাকি যাব সেইকাৰণে মই এতিয়া আশা ৰাখিছোঁ ৰাষ্ট্ৰীয় শিক্ষানীতিত সেইটো নাই কিন্তু ৰাষ্ট্ৰীয়খনত প্ৰেক্টিকেল নলেজ আছে সেইখিনি 24 বছৰ লাগিব সেই ল'ৰা ছোৱালী যেতিয়া ভাৰতীয় প্ৰশাসন আৰু ছাত্ৰ হেৰিত সোমাব তেতিয়া এডুকেশ্যন সোমাব তেতিয়া আমাৰ দেশে সমগ্ৰ বিশ্বক নেতৃত্ব দিব সেইটোলৈ ঘূৰি আহিছোঁ কৰিবলৈ আহিছে আৰু কিহৰ ওপৰত আজি মৃণাল শইকীয়াদেৱৰ ঘৰত আমি প্ৰকৃতিৰ ওপৰত এটা ক্লাছ কৰিবলৈ আহিছোঁ য'ত যাদৱ পায়েংদেৱে আমাক বহুতো নতুন কথা শিকালে বহুতো শিকিলোঁ বহুতো আনন্দ পাইছোঁ কেনেকুৱা লাগিলে ক্লাছটো কৰি ভাল লাগিলে আমি নতুন কথা শিকিবলৈ পাইছোঁ সঁচাকৈ বহুতেই ভাল লাগিছে আৰু এতিয়া বৰ্তমান সময়ত কিদৰে গছ গছনি কমি যোৱাৰ ফলত প্ৰকৃতিৰ প্ৰতি কিদৰে এটা মানে ভাবুকিৰ সৃষ্টি হৈছে জলবায়ু পৰিৱৰ্তন হৈছে গোলকীয় উষ্ণতা বৃদ্ধি পায় কেনেধৰণৰ পৰিৱৰ্তনৰ সৃষ্টি হৈছে এতিয়া বৰ্তমান সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে
বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে, যিসমূহৰ বাবে মানে দায়ী হৈছে মানুহে গছ গছনি ধ্বংস কৰি সমগ্ৰ পৰিৱেশ বিনষ্ট কৰিছে। সেইবাবে আজি আমাক ইয়াত কেনেধৰণে গছ ৰোপণ কৰিব লাগিব আৰু কেনেধৰণে গছক প্ৰতিপাল কৰিব লাগিব আৰু গছ ৰোপণ কৰাৰ ফলত আমাৰ কি এতিয়া বৰ্তমান যিসমূহ অসুবিধা হৈ আছে সেই অসুবিধাসমূহ কেনেদৰে মানে দূৰ হ'ব সেই বিষয়ে আমাক ইয়াত পাঠদান কৰিলে। অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াই আমাক এই বিষয়ে অৱগত কৰালে।